হেল্ল' এভৰিৱান যিহেতু আপোনালোকক কৈছিলে ঘৰৰ ওচৰৰ এখন বিয়া আছে আৰু আজি হৈছে মানে কইনা অনা দিনটো দেই আৰু এইটো হ'বলৈ গৈ আছে শাদী চিৰিজ এপিছড নম্বৰ 3 তাৰ আগত আপোনালোকে হালদি এণ্ড এইবোৰ ৰিচুৱেলছ কিছুমানৰ ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে গৈ চাব বুলি আশা ৰাখিছোঁ আৰু এইফালে দৰা কামৰ মেকআপ চলি আছে আৰু দোৱা যিহেতু কইনা অনাৰ আগত দৰাঘৰত দোৱাকণ কৰাই দোৱা দৈতবোৰো হৈ গ'ল আৰু এইফালে এতিয়া যাবলৈ যিহেতু ওলাইছোঁ আমি গোটেইখিনি ৰেডি আৰু এইফালে দৰাৰ মাকে কিবা মিঠাই খুৱাব লাগে হেনো মিঠাই আৰু এনেকৈ গাখীৰ তো এয়া খুৱাই আছে আৰু এইটো মমেণ্টত যেতিয়া দৰাই মাকৰ ভৰি ধৰিছে আৰু চালাম কৰিছে কৈছোঁ নহয় বিৰাট দুখ লাগিছে মানে জেঠাইক কান্দা দেখি চাওকচোন আচলতে সিও বহুত বেছি ইম'চনেল হৈ গৈছে মাকক কান্দা চাই আৰু এয়া আমি দৰা গাড়ীত বহি গ'লোঁ গোটেইখিনি গাড়ী মানে যিহেতু চব চিজিল কৰিব লাগিব এটা ৰোড যাব লাগিব আৰু এয়া চব গাড়ী ৰখি আছে মানুহ ৰেডি হৈ গ'ল আৰু উঠি চব ৰেডি হৈ আছোঁ যিহেতু এটা ৰোড যাব লাগিব আমি আৰু গোটেইখিনি গাড়ী মানে চিজিল লগাই আছে আৰু এইফালে আমাৰ দৰা গাড়ী এৰি দিলে আৰু আমি এতিয়া লিডুলৈ বুলি ৰাওনা হ'লোঁ আৰু এইফালে দেখিছেনে কিন্তু ভাল লাগে ন এনেকৈ একদম বাৰাতি যোৱা মজা এটাই বেলেগ দিয়কচোন আৰু এইফালে আমি ফাইনেলি আহি পালোঁ লিডু আৰু ইয়াত আহি আমি দেখোঁ যে তেওঁলোকৰ গাঁৱৰ মহিলা কেইগৰাকী মানে গেট ধৰিছে তেওঁলোকৰ ঘৰ যোৱাৰ আগতেই মানে তাৰপৰা এইফালে আমি একদম মেইন লোকেশ্যন কইনা ঘৰত আহিলোঁ আৰু এইফালে কইনা ঘৰতো তেওঁলোকৰ এইবোৰ গেট ধৰা নিয়মবোৰ কৰি আছে আৰু তাৰপৰা এইবোৰ হৈ যোৱাৰ পাছত এয়া আমাক বহিব দিলে আমি গোটেইখিনি ভিতৰলৈ আহিলোঁ আৰু এয়া আমাৰ দৰাও আহি আছে আৰু গোটেইখিনি মানে আমাৰ দৰা ঘৰৰ মানুহখিনি আছিলোঁ গোটেইখিনি আৰু তেওঁলোকৰ ব্যৱস্থা ভালেই আছিলে দিয়কচোন তাৰপৰা গোটেইখিনিকে আৰু চাহ নাস্তাৰ সময় যিহেতু আৰু এইফালে আমাৰ কইনা দেখিছেনে আমাৰখিনিয়ে ফটো মাৰি আছে কইনাৰ লগত আৰু এইফালে ভিতৰৰ ফালে চব বহি আছে যিহেতু এতিয়া নিকাহ আৰম্ভ হৈ গ'ল আৰু আপোনালোকক দেখুৱাইছোঁ নিকাহ কেনেকৈ হয় আমাৰ মুছলিম ৱেডিঙৰ মানে নিকাহৰ যিটো প্ৰচেছ আৰু দ্বিতীয়জন মহম্মদ নাছিৰুদ্দিন খান লিডুৰ সাক্ষী 1,01,000 টকা 11,000 টকা দেন মহৰ আৰু 18,000 টকা গহনাত কাটি আপুনি দিয়া প্ৰস্তাৱ তেওঁ নিকাহৰ প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰিছে দাদা আপুনি ৰাজি আছেনে আলহামদুলিল্লাহ ঠিক আছে শাদী মুবাৰক আসসালামুআলাইকুম রহমতুল্লাহি বরকাতুহু জনাব মোহাম্মদ আকবর আলী বয়স 32 বছর বৰঘাটৰ নিবাসী 1,11,000 দেন মহৰত 18,000 টকা গহনাত কাটি বাকী 93,000 টকা বাকী লৈ আপোনাৰ লগত নিকাহৰ প্ৰস্তাৱ আগবঢ়াইছে আপুনি ৰাজি আছেনে আকৌ এবাৰ কৈছোঁ মোহাম্মদ আকবর আলী পিতা আব্দুল আলী বৰহাট চহৰৰ নিবাসী মোহাম্মদ ফৰিদুল আলীৰ ওকালতিত আৰু দুজন সাক্ষী মোহাম্মদ আব্দুল ৰহমত আলী আৰু মোহাম্মদ নাছিৰুদ্দিন খানৰ সাক্ষীত আপোনাৰ লগত 1,11,000 দেন মহৰত 18,000 টকা গহনাত কাটি 93,000 টকা বাকীত থৈ নিকাহৰ প্ৰস্তাৱ আগবঢ়াইছে আপুনি ৰাজি আছেনে শুনিলে আলহামদুলিল্লাহ ঠিক আছে আলহামদুলিল্লাহ আৰু দৰা আহি এতিয়া কইনাৰ লগত বহিছে যিহেতু নিকাহ হৈ গ'ল আৰু এইফালে অকণমান ফটো মৰা সময় আৰু ফটো মাৰি আছে বাকী এতিয়া লৈ গৈ আছে দৰা ঘৰৰ পৰা অনা বস্তুখিনি ৰাইজক দেখুৱাবলৈ তাৰপিছত আহি গ'ল মেইন থিং গাইজ খানা আৰু আমাৰ গোটেইখিনি বহি গ'লোঁ যিহেতু অলমষ্ট 5টামান বাজিছিলে খানা খাওঁতে আৰু এইফালে ভিনি কেকা মই আৰু বা বহিছিলোঁ আৰু এইফালে এতিয়া মেইন থিং গাইজ মানে মাকে ছোৱালীজনীৰ হাতটো দৰা হাতত দি দিয়ে আৰু মুমেণ্টবোৰ কান্দা মেলা কৰা হৈছে আৰু বেয়াও লাগে দিয়কচোন তেওঁলোকৰ এতিয়া ছোৱালী এজনী সৰুৰ পৰা ডাঙৰ কৰা আৰু এনেকৈ
বন্ধু